কাৰ্যসূচী সফল তুলামূলকৰ নিমিত্তে অঞ্চলত জন্মাই সহায় সহযোগিতা অনুষ্ঠানে আমি উদযাপন সমিতিগত ক্ষমতা বিনম্রভাবে অনুরোধ জানিও। ধন্যবাদ। हाम्रो मानिपा सङ्घको सदस्य सरकारले को मनाउने यो गन्तव्यतिर यो मार्गतिर हामी छौँ। हामी मानिपा सङ्घ उहाँको दीर्घायुको पूजा हामीले दीर्घायुको कामना गर्नुपर्छ। उहाँको सधैँ स्याप्टेन उहाँको सधैँ एउटा पूजा हुन्छ, उहाँको एउटा पढ्ने हुन्छ, स्याप्टेन छ, त्यो चाहिँ बताएको छ। एउटा शास्त्रमा बताएको छ कि यथा मेघ घनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं बुद्धनुभावेन तथा कदाचित लोकस्य पुण्यस्य मतिक्षणं स्यात् भनेर बताएको छ। के भनेको रहेछ भन्दाखेरि आकाशमा घना अन्धकार आकाशमा क्षणभरको लागि बिजुली चम्किन्छ। घना अन्धकार आकाशमा क्षणभरको लागि बिजुली चम्किँदाखेरि त्यो बिजुलीले क्षणभरको लागि मात्रै उज्यालो दिन्छ, धेरै बेरका लागि चाहिँ फेरि अन्धकारमै विलिन भएर जान्छ। हो त्यस्तै प्रकारले जसरी अटब्य अन्धकार आकाशमा क्षणभरको लागि बिजुली चम्केर उज्यालो दिएर फेरि अन्धकारमा नै विलिन हुन्छ, हो त्यस्तै प्रकारले हाम्रो हृदयमा पनि हामी प्रत्येक मानव जातिको हृदयको आकाशमा पनि धर्मप्रतिको धारणा, धर्मप्रतिको लगाव चाहिँ एक क्षण मात्रै झलक्क भएर अनि फेरि अन्धकारमै त्यो डुबेर जान्छ। अब धेरै त आउँदैन। अब आज पेमा होस्टेलिङ गुम्बामा यसो अनुष्ठान हुँदैछ रे भन्दाखेरि तपाईँहरू न करले हो न डरले हो न निमन्त्रण गरेको जानैपर्छ भनेर हो एकत्रित हुनुभएको छ है, एकत्रित हुनुभएको। तर एकछिन त आयो नि कमसेकम তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ লগতে যি তেওঁলোকৰ নিগমা অনুষ্ঠানটো আয়োজন কৰিছে, এই অনুষ্ঠানত আপুনি গোৰ্খা সন্মিলনৰ এগৰাকী বিষয়া হিচাপে উপস্থিত আছে। প্ৰথমে আপোনাৰ মনৰ বতৰা কেনেকৈ ব্যক্ত কৰিব? নাই, প্ৰথমেতো আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ এই অসম মুলুকত বসবাস কৰা আমাৰ গোৰ্খা সমাজৰ এটা অংগ, আমাৰ তামাং লোকসকলৰ এটা ধৰ্মীয় পৰম্পৰাগতভাৱে আমি বৌদ্ধ ধৰ্মাৱলম্বী। গতিকে বৌদ্ধ ধৰ্মাৱলম্বী হোৱাৰ লগে লগে আমাৰ বৌদ্ধ ধৰ্মাৱলম্বীৰ নীতি নিয়ম অনুসৰি আজি আমাৰ এই বুদ্ধ বিহাৰ প্ৰাংগণৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমাৰ তামাং জাতিৰ বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বীৰ পৰম্পৰাগতভাৱে এটা ব্ৰত পালন কৰা হয়। আৰু সেই ব্ৰত আজি 4 দিনীয়া কাৰ্যসূচীৰে আজি ইয়াত ব্ৰত পালন কৰা হৈছিল। আৰু ব্ৰত অনুষ্ঠানত আমাৰ প্ৰায় 500 পুৰুষ মহিলাই আমাৰ সেই মৌন ব্ৰত
পালন কৰি ধাৰণ কৰি কিনে আজি তেখেতসকলে আজি ইয়াত গুৰুৰ পৰা যি আমাৰ মহাগুৰু ইয়াত আহিছে মহাগুৰুৰ পৰা তেখেতসকলে আশীষ লৈছে আৰু আমাৰ ধৰ্মীয় পৰম্পৰাগতভাৱে আমাৰ এই বৰতটোক বহুত ডাঙৰ বৰত বুলি ভবা হয় যিটো বৰত আমি 24 ঘণ্টাৰ মূৰত আমি একো নোখোৱাকৈ মাত্ৰ আমি লঘু আহাৰ হিচাপে মানে লঘু আহাৰ হিচাপে এসাঁজ আমি 24 ঘণ্টা এসাঁজ মানে কিবা এটা খানা খাই আমি এই বৰত পালন কৰা হয় আমাৰ এই বৰতত বিশেষকৈ আমি যিটো সময়ৰ পৰা পালন কৰোঁ সেইটো সময়ৰ পৰা আমি থু পৰ্যন্ত আমি গেলিব নহয় তেনেকুৱা ধৰণৰ কঠোৰ এটা বৰত ইয়াত পালন কৰা হয় আজি সেই কঠোৰ বৰত পালন কৰি আজি তেখেতসকলে ইয়াত আশীষ লৈ আছে আৰু বিশেষকৈ আপোনালোকে সকলোৱে জানে আজি বিশ্বতেই আমাৰ যি বুদ্ধ ধৰ্মাৱলম্বী লোকসকলে সদায় শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰে চিন্তা কৰে প্ৰাৰ্থনা কৰে আৰু আমি জানো যে আজি সমগ্ৰ পৃথিৱীত আজি বুদ্ধ ধৰ্মক সকলোৱে চিনি পায় বুদ্ধ ধৰ্মই এটা ধৰ্ম যিটো ধৰ্মৰ দ্বাৰা যাতে শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায় গতিকে সেইকাৰণে আমি ভাবোঁ আজি অসমত বসবাস কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত অন্যতম জাতি হিচাপে আজি তামাংসকলেও আজি গঢ় লৈ উঠিছে তামাংসকলেও পৰিচিত হয় গতিকে তামাংসকলৰ সুকীয়া ধৰ্ম ভাষা সাহিত্য কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ সকলোখিনি আমাৰ তামাংসকলৰ নিজস্ব মানে হেৰিবিলাক আছে গতিকে আমি ভাবোঁ যে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ভিতৰত তামাংসকলো এটা সিংহৰ দৰে থকা এটা মানে গৰিষ্ঠ সংখ্যক এটা জাতি হয় গতিকে তামাং জাতিৰ যিকোনো নীতি পৰম্পৰা বা সংস্কৃতিয়ে হওক বা ধৰ্ম ক্ষেত্ৰতেই হওক আজি তামাংসকলে সদায় এই ধৰ্মক সদায় আগবঢ়াই লৈ আহিছে আৰু আমি সকলো প্ৰকাৰৰ আমাৰ নীতি নিয়মবিলাক আমি পালন কৰি আহিছোঁ আৰু বিশেষকৈ আৰু এটা কথা আছে আজি আমি তামাংসকলৰ যিটো নীতি নিয়ম আছে সেইখিনি পালন কৰাৰ উপৰিও আমি যে সকলো মিলি যে মহাজাতি গঠবন্ধন যিটো হৈছোঁ গোৰ্খা সমাজ আমি সেই গোৰ্খা সমাজৰ লগতো তামাংসকলেও আজি তেখেতসকলেও আজি ওতঃপ্ৰোতভাৱে জড়িত থাকি গোৰ্খা সমাজক যেনেধৰণে আগুৱাই লৈ যাব লাগে তেনেধৰণে সহায় আজি তামাংসকলেও কৰি আহিছে দেখিবলৈ পোৱা গৈছে যে এতিয়া হাং প্ৰদান কৰি থকা হৈছে ৱাং প্ৰদান কৰি থকা হৈছে আৰু লোকবিশ্বাস যে ৱাংখিনি গ্ৰহণ কৰাৰ পিছত শান্তি প্ৰাপ্ত হয় এই সন্দৰ্ভত আপোনাৰ চব এটা কথা বৰ্তমান আমাৰ এই অনুষ্ঠানত যিগৰাকী ধৰ্মীয় গুৰু অনা হৈছে এইজন ধৰ্মীয় গুৰুক আমি পাবলৈ বা সঘনাই পাবলৈ বহুত মুস্কিল হৈ যায় কাৰণ আজি বছৰ জুৰি তেখেতৰ লগত যোগাযোগ কৰাৰ পাছত আজি ইয়াত আনিবলৈ সক্ষম হৈছে আৰু এইজন এনেকৈ এজন গুৰু আমাৰ ধৰ্মীয় গুৰু হয় যি ধৰ্মীয় গুৰু আজি পৃথিৱীত তেখেতক চিনি পায় আজি পৃথিৱী বিখ্যাত অন্যতম এগৰাকী তেখেত ধৰ্মগুৰু আৰু এই ধৰ্মগুৰুৱে যিটো ৱাং তামাং ভাষাত যিটো ৱাং বুলি কোৱা হৈছে এই ৱাং শব্দটোৰ অৰ্থ হ'ল যে আমি আশীষ তেখেতৰ পৰা আমি আশীষ বিচাৰিম আৰু তেখেত যিটো আশীষ দিয়ে আৰু এই আশীষটো লাগে আৰু আশীষটো সম্পূৰ্ণভাৱে হেৰি হয় বুলি কিনে আজি আমি বিশ্বাস কৰোঁ ধন্যবাদ